এয়া দেখিছেনে মোৰ মানুহজনৰ ইউনিফৰ্ম আপোনালোকে নিশ্চয় দেখিলে গম পাব যে মোৰ মানুহজনে এয়া ইউনিফৰ্ম পিন্ধি কামলৈ যায় সদায় আপোনালোকক কেতিয়াবা দেখাইছোঁ গতিকে এয়া চাওক ফাটিছে কিদৰে ফাটিলে কেনেকৈ ফাটিলে জানেনে কামলৈ ওলাই যাওঁতে আজি বহুত ডাঙৰ এটা এক্সিডেণ্ট হ'ল মানুহজনৰ গতিকে এইখিনি কাপোৰ দেখাৰ পাছত আৰু কিবা অনুমান কৰিব পাৰিনে যে কিমান কি হৈছে ইতিমধ্যে আকৌ এয়া ছজিনাৰ ফুল গোটাই থোৱা আছিলে ভাজিবৰ কাৰণে যেহেতু মানুহজনক কামলৈ পঠিওৱাৰ পাছতে সৰুজনী ছোৱালীক পঠাবলৈ দৌৰা-দৌৰি হয় আৰু আগদিনাই এয়া কচু শাক অলপমান বুটলি থোৱা আছিলে কচু শাকখিনি বুটলি থৈছিলোঁ কিয় বহুত দিন খোৱা হোৱা নাছিলে আৰু যিহেতু এয়া আগদিনাই বুটলি থৈছিলোঁ আবেলি সময়ত কচু শাকখিনি বুটলি থৈছিলোঁ এইটো কাৰণে যে ৰাতিপুৱাই সৰুজনী ছোৱালী আজিকালি পাৰ্লাৰ এখনলৈ যায় গতিকে তাইকো ভাতকেইটা বনাই খুৱাই পঠাব লাগে গতিকে আগদিনাই যোগাৰ কৰি থ'লেহে পিছদিনা ৰাতিপুৱা দৌৰা-দৌৰিকৈ দেউতাক যোৱাৰ পাছতে বনাব পাৰোঁ গতিকে সদায়তো মচুৰ দাইল মগু দাইল এইবিলাকতো থাকেই আৰু টেমাটোৰ পৰা সদায় দাইলকণেই উলিয়াই বনোৱা হয় গতিকে কচু শাককেইডাল আচলতে বুটলি থৈছিলোঁ ভবাটো নাই এক্সিডেণ্ট মানুহৰ কেতিয়া হ'ব বিপদ মানুহৰ কেতিয়া আহিব মানুহে কোনো কাকো কৈ নাহে নহয় জানো গতিকে ৰাতিপুৱা ধুনীয়াকৈ মানুহজনক ৰুটি বনাই চাহে সৈতে আৰু কিবা আছিলে পাহৰিছোঁ খুৱাই পঠালোঁ খুৱাই পঠোৱাৰ পাছত আগদিনা গোটাই থোৱা এই কচু শাকখিনি মই বনাবলৈ ৰেডি কৰিছোঁ আৰু তেনেকুৱাতে যেতিয়া খবৰটো আহিলে দৌৰা-দৌৰিকৈ ফোনটো কৰিছে ছোৱালীজনী সৰুজনী ছোৱালী উঠি পেলাই মুখখন ধুই তাই চাহকণ মাত্ৰ খাইছে দেউতাক গৈছে ওলাই ফোনটো আহিলে মই পৰিলোঁ স্কুটিখনৰ সৈতে গতিকে মোৰ ইউনিফৰ্মযোৰ ফাটি গ'ল গতিকে কাপোৰ লৈ আহা তাই একদম উধাটো খাই পেলাই বৰদেউতাকৰ লগত দৌৰা-দৌৰিকৈ গৈছে অৱশ্যে ভগৱানৰ কৃপাত ওচৰতে পৰিলে বহুত দূৰ কামৰ জেগালৈ গৈ পোৱাহেঁতেন বা মাজমজিয়াত ক'ৰবাত বহুত দূৰণিত গোলাঘাট পাৰ হৈ গৈছে এনেকুৱা জেগাত হোৱা হ'লে অসুবিধা হ'লহেঁতেন ঘপককৈ যাবলৈ বা গৈ পেলাই পাবলৈ কিন্তু ওলাই গৈ অলপ দূৰ যোৱাৰ পাছতে ঘটনাটো হ'ল আৰু কেনেকৈ হ'ল কি হ'ল সেইখিনিতো গমেই পোৱা নাই ছোৱালীজনীয়ে বৰ্তাকক উধাটো খাই চাহ তাতে পেলালে মই এতিয়া অপেক্ষা কৰি আছোঁ সিহঁতি বা কি কয় তাৰপাছতে যেতিয়া সিহঁতি সেই কাপোৰ কেইযোৰ ঘূৰাই আনিছে গাৰ পৰা খুলি তাৰপিছত মই কাপোৰ কেইযোৰ দেখিছোঁ মোৰ কেনেকুৱা অৱস্থা হ'ব পাৰে আপোনালোকে নিজে অনুমান কৰকচোন ইতিমধ্যেতো মই ভাতেই বনাবলৈ লৈছোঁ কাৰণ কিয় তাইক আকৌ পাৰ্লাৰলৈ পঠাব লাগিব মইতো গম নাপাওঁ মানুহজনক পঠাই দিছোঁ পঠোৱাৰ পাছৰ মোৰ ডিউটি তাইৰ কাৰণে যোগাৰ কৰা তাৰপাছতে ল'ৰা কলেজলৈ যাব বা তাৰপাছতে গমেই পাইছে আপোনালোকে সৰু সৰু ছাগলী পোৱালিকেইটাৰ লগত লাগিব লাগে কুকুৰটোৰ লগতো লাগিব লাগে গতিকে মোৰ ৰুটিনখন মানে একেবাৰে অকণমানো ইফাল সিফাল কৰিব নোৱাৰোঁ গতিকে মই মানুহজনক পঠাইছোঁ আৰু তাৰপিছত আৰু মই ইতিমধ্যে তেওঁক পঠোৱাৰ আগতেইতো ৰাতিপুৱা গা ধুই গোঁসাইঘৰ সোমাই তেওঁক পঠাই লওঁ পঠোৱাৰ পাছত মই সৰুজনী ছোৱালীৰ কাৰণে যোগাৰ কৰোঁ গতিকে সেইখিনি ৰুটিনত মতে মই গৈ আছোঁ আৰু এই শাকখিনি মই আগদিনাই আবেলি বুটলি মেলি ধুই থৈছিলোঁ তেনেকুৱা সময়ত যদি এনেকুৱা এটা খবৰ আহে যে মানুহজন ওলাই গৈছে মাত্ৰ ওলাই যোৱাৰ পাছত তেনেকুৱা এটা খবৰ পাম বুলিতো কেতিয়াও ভবা নাই তাৰপিছতে বৰ্তাকৰ লগত তাই ওলাই গৈ পেলাই সেই কাপোৰখিনি লৈ আহিছে আহি পেলাই যেতিয়া ঘৰত পেলাই দিছেহি মোৰ মানে কেনেকুৱা অৱস্থা হৈছে মই নিজে ক'ব নোৱাৰোঁ কিন্তু কি কৰিম ভাতটো বনাই আছোঁ তাইলৈ কাৰণেই তাৰপিছতে ছজিনা ফুল ভাজিছোঁ কেনেকৈ এক্সিডেণ্টটো হ'ল তেতিয়া মই সুধিছোঁ কুকুৰৰ পৰা হ'ল কুকুৰ আহি পেলাই মুখৰ আগত খুন্দা মাৰি দিলেহি 3টামান কুকুৰে খেলি আছিলে তাৰপাছত তাৰে এটা আহি পেলাই খুন্দা মাৰি দিলেহি সেই কুকুৰটোক বচাবলৈ গৈ বহুত দূৰলৈ চুঁচৰি গৈছে স্কুটিখন বহুত দূৰ চুঁচৰি গৈছে বুলি কৈছে সেই চুঁচৰি যোৱাৰ পাছত সেই ইমান ডাঠ ইউনিফৰ্ম ৰেইনকোট আৰু সেই যে এটা লং পেণ্ট তলত পিন্ধি আছিল ইউনিফৰ্মৰ তলত সেইটোতো অৱস্থাই নাই গতিকে তেনেকুৱাকৈ ফাটি গৈছে তাৰপাছত যেতিয়া মানুহজন দেখা নাই অনুমান কৰিব পৰা নাই যে কি হৈছে কিন্তু উপায় নাই ধৈৰ্যটো মানুহক লাগিব গতিকে মই ছোৱালীজনীকো কৈছোঁ ইমান অধৈৰ্য মানুহ কেতিয়াও হ'ব নালাগে মানুহ বেছি অধৈৰ্য হ'লে বুদ্ধিভ্ৰষ্ট হয় গতিকে ইমান অধৈৰ্য কেতিয়াও হ'ব নালাগে বুদ্ধিটো মানুহৰ যদি বুদ্ধিভ্ৰষ্ট হয় বিপদৰ সময়ত তেতিয়াহ'লে ডাঙৰ কথা আৰু যদি বুদ্ধিভ্ৰষ্ট হ'ব নালাগে তেতিয়াহ'লে ধৈৰ্য হেৰুৱাব নালাগিব গতিকে ধৈৰ্য ধৰিব লাগিব তেতিয়াই সুস্থ মগজেৰেহে এটা সিদ্ধান্ত ল'ব পাৰি বা সুন্দৰভাৱে অপেক্ষা কৰি কি কৰিম কি নকৰিম এটা সিদ্ধান্ত ল'ব পাৰি গতিকে সেয়াকে তাইক কৈছোঁ তাৰপাছত আৰু
সেয়া বনাবলৈতো লৈছিলোঁৱেই আগদিনাৰে যিহেতু গোটাই থোৱা, গতিকে আপোনালোকক দেখাই আছোঁ। কাৰণ আজিতো এইটো পৰিস্থিতি পৰিৱেশ নহয়, ৰাতিপুৱা বিশেষকৈ সেইখিনি সময়ত কচু শাক বা যিকোনো শাক বুটলা না সময় আছে না পৰিৱেশ পৰিস্থিতি আছে। এক্সিডেণ্ট হ'লেও বা নহ'লেও ৰাতিপুৱা সম্ভৱ নহয়, সেইবাবে মই আগদিনাই গোটাই থৈছিলোঁ। আৰু সময়ত যিহেতু এতিয়া ফাগুন মাহত ছজিনা ফুল সৰিছে, সদায় সেইদৰে কিনি আনি হ'লেও খুওৱা হয়, বসন্তৰ কাৰণে ভাল বুলি কয় আৰু সিহঁতি খায়ো ভাল পায়। গতিকে ছজিনাৰ ফুলখিনি ভাজিবলৈ গোটাই লৈছোঁ। তাৰপিছতে এয়া দাইল অকণমান দি কচু শাককেইডাল দি দিছোঁ। যিহেতু তাইতো পাৰ্লাৰখনলৈ নতুনকৈ সোমাইছে, তাই যাব আৰু তাইৰ বাবে যোগাৰ কৰিছোঁ। আজি এইদৰে ঔটেঙা নাই নোহোৱাৰ বাবে বিলাহীকে দি পেলাই বনাইছোঁ। অন্ততঃ মচুৰ দাইলতকৈ অকণমান ভাল হ'ব, যিহেতু সদায় দাইল খাই থকা হয়, বা মাছ চাছ থাকিলেই আঞ্জা চাঞ্জা বনাই দিওঁ। কিন্তু আজি মানে এইটোৱে আয়োজন কৰি থৈছিলোঁ আৰু ছজিনা ফুল ভাজি দিম। তাৰপাছতে সিমান ডাঙৰ এটা ভয় লগা খবৰ আহি গ'ল ঘপককৈ। তাৰপাছত ভগৱানক ধন্যবাদ জনাইছোঁ, হনুমানজীক ধন্যবাদ জনাইছোঁ, মহাদেৱক ধন্যবাদ জনাইছোঁ যে ঘৰখনৰ পৰা ওলাই যোৱাৰ বেছি দূৰ নহয়, ওচৰতে ঘটনাটো হ'ল। গতিকে মানুহজন কেতিয়া আহিব, কেতিয়া দেখিম তেনেকুৱা লাগি আছিল। গতিকে ভগৱানে কিদৰে আজি ৰক্ষা কৰিলে, সিমানতে যে শাম কাটিলে, অহাৰ পাছত দেখিছোঁ আৰু দৰৱ খাইছে, মলম চলম সানি দিছোঁ। গতিকে সিমানতে ৰক্ষা পোৱাৰ বাবে হনুমানজীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যে কিমান ডাঙৰ ঘটনা হৈ গ'লহেঁতেন, বা ৰাস্তাত যদি ডাঙৰ গাড়ী আহি থাকিলেহেঁতেন সেইখিনি সময়ত যেতিয়া মানুহজন চুঁচৰি পৰিছিলে। গতিকে এয়া আপোনালোককো দেখাইছোঁ, চাওকচোন। অৱশ্যে ডাঙৰজনী ছোৱালীয়ে ক'লে, পাপাক ফটো মাৰি দেচোন, কেনেকুৱা কিমান দুখ পালে, সেইবাবেহে দেখাব পাৰিলোঁ।